নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওক আজিৰ বাতৰি কামৰূপ জিলা পৰিবহণ বিষয়াৰ অধীনস্থ বাহনৰ ফিটনেছ চাৰ্টিফিকেট সম্পৰ্কীয় কাম-কাজ ব্যক্তিগত এজেন্সিক হস্তান্তৰ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কামৰূপ জিলাৰ আহ্বায়ক চিৰজ দাসে নিউজ ডাইৰেক্ট ৰিপৰ্ট কামৰূপ জিলা পৰিবহণ বিভাগৰ অধীনস্থ বাহনৰ ফিটনেছ চাৰ্টিফিকেট সম্পৰ্কীয় কাম-কাজ ব্যক্তিগত এজেন্সিক হস্তান্তৰ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কামৰূপ জিলাৰ আহ্বায়ক চিৰজ দাসে। সমগ্ৰ অসমতে যি বিহগম পৰিবহণ বিভাগ আছে প্ৰতিটা বিভাগৰ জিলাৰ ক্ষেত্ৰত চৰকাৰে যি হতকাৰী সিদ্ধান্ত আছে অকল কামৰূপ জিলাৰ গ্ৰাম্য পৰিবহণ বিভাগটোৰ ক্ষেত্ৰতে হৈছে। এই সিদ্ধান্তক আমি আদৰণি জনাব পৰা নাই। ই এক চিন্তাৰ বিষয় যে আমাৰ কামৰূপ জিলাৰ যিখিনি বাণিজ্যিক গাড়ী চালক বা গাড়ীৰ মালিকসকল আছে যোৱা বিগত সময়ছোৱাত তেওঁলোকে আহি আমাৰ আমিনি গাঁৱৰ যি পৰিবহণ বিভাগ আছিলে এই বিভাগত তেওঁলোকে পোনপটীয়াকৈ আহি পেলাই ফিটনেছৰ কাম কাজ কৰিছিল। ইতিমধ্যে যে কিয় এনেকৈ এখন মাত্ৰ জিলাৰ বিশেষকৈ আমাৰ কামৰূপ জিলাৰ গ্ৰাম্য অঞ্চলৰ যিখিনি মালিক আৰু পৰিবহণ বিভাগৰ মালিকসকল আছে তেওঁলোকে গৈ পেলাই বা এটা চাৰিআলিৰ কেন্দ্ৰকণাত তেওঁলোকে ফিটনেছৰ কাম কৰিব লগা হৈছে। এই ক্ষেত্ৰত তেওঁলোকৰ যি আৰু আকৌ এটা পুনৰে মাধামাৰ হ'ল যে তেওঁলোকে আকৌ ইয়াৰ পৰা গৈ বাৰটা চাৰিলৈ যাওঁতে তেওঁলোকৰ টোল গেটত এক্সট্ৰা এটা খৰচ ভৰিব লগা হ'ল, এক্সট্ৰা তেল খৰচ কৰিব লগা হ'ল আৰু তেওঁলোকে সময় দিব লগা হ'ল। ইয়াৰ উপৰিও চৰকাৰে যিধৰণে সিদ্ধান্ত লৈছে আনফালে চৰকাৰৰ যি আমিনি গাঁৱৰ যি পৰিবহণ বিভাগ আছে এই বিভাগৰ কৰ্মচাৰীসকলৰ কাম কিছু কমি গ'ল আৰু কাম কমি যোৱাৰ ফলত অন্ততঃ চৰকাৰৰ পোনপটীয়াকৈ ৰাজহৰ ক্ষেত্ৰতো কাম মানে পইচাটো কমি গৈছে কাৰণ ইয়াত কাম কাজৰ ক্ষেত্ৰতো তেনে কমি গৈছে আৰু এটা ব্যক্তিগত খণ্ডক তেনেকুৱা ধৰণৰ ৰাজহ আদায় কৰাৰ কাৰণে ফিটনেছৰ কাম দিয়াৰ কাৰণে চৰকাৰৰ ইতিমধ্যে লছ হৈছে। এই ক্ষেত্ৰত আমি কামৰূপ জিলাৰ ফালৰ পৰা আমি এই ক্ষেত্ৰত এই সিদ্ধান্তক আমি কোনোপধ্যে আমি আদৰণি জনাব পৰা নাই। গতিকে এই ক্ষেত্ৰত তেওঁলোকে পৰিবহণ বিভাগে পুনৰ বিবেচনা কৰি এই ক্ষেত্ৰত এটা সুস্থিৰ সিদ্ধান্ত ল'ব বুলি আমি আশাবাদী। তাৰমানে এইটোতো এটা নিশ্চিতভাৱে এটা এক্সট্ৰা এটা পইচা খৰচ এটা আহি পৰি গ'ল কাৰণ এনে আজিকালি কমাৰ্চিয়েল গাড়ীবিলাকৰ বিভিন্ন ক্ষেত্ৰত যান জঁটৰ সমস্যা বিভিন্ন ট্ৰাফিকৰ সমস্যা এনে মানুহে এটা মূল্য বৃদ্ধিৰ লগতে গাড়ী চলাই জীৱন জীৱিকা নিৰ্বাহ কৰাৰ ক্ষেত্ৰত যথেষ্ট কষ্টকৰ হৈছে। তেনে ক্ষেত্ৰত আকৌ পুনৰাই এটা বাহিৰতে চাই লৈ যাৰ টোল গেটত এটা খৰচা ভৰিব লগা হৈছে আহোঁতে এটা আৰু খৰচা ইতিমধ্যে তেলৰো খৰচা সময়ৰ খৰচা আৰু টোল গেটত যি এটা মাচুল ভৰিব লগা হয় সেইটো এটা এক্সট্ৰা এটা খৰচত পৰি গ'ল। গ'লে এই ক্ষেত্ৰত যথেষ্টখিনিয়ে আমাৰ যিখিনি চালক আছে বা মালিক পক্ষ আছে যে আটাইখিনিয়ে এই ক্ষেত্ৰত যথেষ্ট ধৰণৰ আকৌ এটা মাধামৰ তেওঁলোকে ল'বলৈ এক্সট্ৰা বজা এটা লোৱাৰ ক্ষেত্ৰত এইটো কোনোপধ্যে এই ক্ষেত্ৰত মানিব নোৱাৰি। গতিকে অসমৰ বিভিন্ন ৰাজ্যৰ জিলাসমূহৰ ক্ষেত্ৰত যদি এইটো সকলো যদি ক্ষেত্ৰত প্ৰযোজ্য নহয় অকল কামৰূপ জিলাৰ গ্ৰাম্য অঞ্চলৰ ক্ষেত্ৰত এইটো কি ধৰণৰ কিহৰ কাৰণে প্ৰযোজ্য হ'ল এইটো এটা চিন্তাৰ বিষয়। হয়, এইটো আপোনাৰ আপোনাৰ একাংশ পালি নেতা বা নেতাৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে আমাৰ সমগ্ৰ কামৰূপ জিলাৰ মানুহখিনিক কষ্ট দিয়া হৈছে চৰকাৰী কৰ্তৃপক্ষৰ তৰফৰ পৰা। আমি দেখিছোঁ আগতে আমি এখন বাহন যেতিয়া পঞ্জীয়ন কৰি যেতিয়া ফিটনেছ আমি ল'ব লাগে তেতিয়াহ'লে আমি আপোনাৰ আমিন গাঁৱত আমি ফিটনেছ কৰিলে হয় আগতে, কিন্তু আজি আমি ক'ত যাব লগা হৈছে ৰঙিয়া কেন্দুকুচি বুলি এডোখৰ ঠাইত যাব লগা হৈছে। তাতে যাওঁতে আমি টোল দিব লগা হৈছে। সেই এই কথাখিনি কাৰ কাৰণে এইবিলাক হ'ব পালে কোনো এখন ডিষ্ট্ৰিক্টত আজিলৈকে এনেকুৱা ধৰণৰ হোৱা নাই। আমাৰ কামৰূপ মেট্ৰ' আছে, আমাৰ চুবুৰীয়া জিলা আপোনাৰ আমাৰ মৰিগাঁও আছে বা নগাঁও আছে, অসমৰ বিভিন্ন জিলা আছে, কিন্তু এই বিভিন্ন জিলাত কিন্তু এইটো পদক্ষেপ লোৱা নাই। কিন্তু আমাৰ একাংশ জনসাধাৰণক আমাক কষ্ট দি পেলাই ৰঙিয়ালৈ স্থানান্তৰ কৰা কিহৰ কাৰণে হ'ল? কোনো ধৰণৰ SOP নাই তেওঁলোকৰ, কোনো ধৰণৰ কথা নাই, মানুহ সোধা নাই বা দল সংগঠনৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া লোৱা নাই তেওঁলোকৰ কিছুমান ন্যস্ত স্বাৰ্থৰ কাৰণে আজি আমাৰ জনসাধাৰণক কিন্তু কষ্ট দিয়া হৈছে। আমি তাৰে কাৰণে আমি চৰকাৰ কৰ্তৃপক্ষক তীব্ৰ ভাষাৰে কৰি অনা দিছোঁ। এই কথাবিলাক এনেকুৱা ধৰণে নহ'ব। আপোনালোকৰ মইমতালিভাৱে কিছুমান কাম কৰিব আমাক মানে আমাৰ জনসাধাৰণক নুসুধাকৈ। আপোনাৰ আগতে আমিন গাঁৱত আছিলে ফিটনেছ ল'ব পৰা আমাৰ ব্যৱস্থাটো, কিন্তু আজি সমস্যাটো চাওক, আমাৰ যেতিয়া আমি দক্ষিণ পাৰৰ মানুহখিনিৰ কথা কওঁ, আমি দক্ষিণ পাৰৰ মানুহখিনি যেতিয়া আমি উত্তৰ পাৰে যাওঁ তেতিয়াতো আমাৰ সমস্যা থাকেও, তথাপিও আমাৰ যিহেতুকে কাৰ্যালয়টো তাতে আছে সেইকাৰণে আমি কাৰ্যালয়টো তাতে যিহেতুকে মানিব লগা হয়। কিন্তু এতিয়া আমাৰ দক্ষিণ পাৰ আৰু উত্তৰ পাৰৰ মানুহখিনিৰ এনেকুৱা কষ্ট হ'ব, আমাৰ টোল দি ৰঙিয়া কেন্দুকুচিলৈ আমি যাব লাগিব, সেইটো আমাৰ ডাঙৰ সমস্যা হ'ব। আৰু চৰকাৰী কৰ্তৃপক্ষই কিহৰ কাৰণে এইবিলাক হস্তান্তৰ কৰি আছে আমি কোনো ধৰণৰ কথা গম পোৱা নাই। আমি দুদিনমান আজি
4দিনমান হ'ল আচলতে এই কথাখিনি গম পাব। তাৰে এই কথাটোৱে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আচলতে আগৰ দৰে যি প্ৰচেষ্টা চলি আছিল, আগতে যি ধৰণে প্ৰচেষ্টা চলি আছিল, আমিন গাঁৱত যেনেকৈ ফিটনেছ লৈ আছিল গাড়ীবিলাকৰ, বাহনবোৰত যেনেকৈ পঞ্জীয়নৰ ক্ষেত্ৰতে হওক বা আমাৰ ফিটনেছৰ ক্ষেত্ৰতে হওক, তেওঁলোকে যিবিলাক কাম কৰি আছিল আগতে আমিন গাঁৱত, যেনেকৈ আগতে পূৰ্বতে ভাল আছিলে তেনেকৈ ভাল থাকক। নহ'লে কিন্তু এই কথাটোৰ কাৰণে আমি কিন্তু তীব্ৰ ভাষাৰে আমি প্ৰতিবাদ জনাবলৈ কিন্তু বাধ্য হ'ম। ইয়াৰে বৰ্তমান সময়ত যি কাৰ্যালয়টোৰ যি কৰ্মচাৰীসকল আছে, যদি তাৰে কামবিলাক যদি ব্যক্তিগত খণ্ডত গতাই দিয়ে, সেই কাৰ্যালয়টোৰ মূল্য কি থাকিব বা সেই কাৰ্যালয়টোত কাম কৰি থকাবিলাকে কি কৰিব? নাই, সেইটোৱে আচলতে আমি আচলতে জিলা কৰ্তৃপক্ষক আমি সুধিব বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সুধিব বিচাৰিছোঁ, এই কাৰ্যালয়টোত যদি কোনো ধৰণৰ যদি কামেই নাথাকে, এই কাৰ্যালয়টো এটা আচলতে বিল্ডিংটো সজাই থোৱা কি এটা মানে সেই প্ৰয়োজন আহিল? তাৰে কাৰণে আপোনালোকে কি ব্যৱস্থা ল'ব আমাৰ মানুহখিনিৰ? কি আজি আপোনালোকে দেখা পাইছে, এই আমি আমিন গাঁও কাৰ্যালয়ত যদি যাওঁ, তাতে কিছুমান কাম কৰিব গ'লে আমি সম্পূৰ্ণ অচল দেখা পাওঁ। তাতে কোনো ধৰণৰ আমাৰ যাৱতীয় কাম কাজ নহয় আজিৰ তাৰিখত। ক'ত তেওঁলোকে কৰিব বিচাৰিছে আমাক কওক, কিছুমান SOP তেওঁলোকে ওলাওক, যে দল সংগঠন বা আমাৰ জনসাধাৰণৰ লগত কথাখিনি মিলিত হৈ পেলাই তেওঁলোকে কেনেধৰণে ব্যৱস্থা কৰে, জনসাধাৰণৰ কোনটো ভাল হ'ব, সেই কথাবিলাক কৰক তেওঁলোকে। কিন্তু এনেধৰণে আচলতে চৰকাৰ ব্যৱস্থাটো চলি থাকিলে আমি আচলতে কিছুমান সন্দেহৰ গুণ পাইছোঁ। কিছুমান নেতাৰ কিছুমান ন্যস্ত স্বাৰ্থজনিত কাৰণৰ কাৰণে আজি ৰঙিয়া কেন্দুকুছিলৈ এইটো স্থানান্তৰ কৰা হ'ল। আমি খুব আচলতে ইমান দিনো হোৱা নাই আমি দেখা পোৱা, আমি 4-5 দিনৰ পৰাই বিষয়টো আচলতে দেখা পাইছোঁ। ব্যুৰো ৰিপৰ্ট, নিউজ নাও।